গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হলে আপত্তি নাই আপোনালোকৰ? আপত্তি কিয় থাকিব? অখিল গগৈ যদি প্ৰস্তাৱ দিছে গোটেই বিৰোধী মিলি বনাব লাগে, এটলিষ্ট বিজেপি যাব লাগে, গৌৰৱ গগৈ আহিব লাগে, আহিলে ভাল। তেওঁ মুখ্যমন্ত্ৰী আৰু ৰাইজক ক'ব বুলি গৌৰৱ গগৈ পাকিস্তান ইলিগেল ৱেত গুচি গৈছে, কিয় ধৰি জেলত নভৰাই? একদম ষ্ট্ৰেইট কথা মোৰ, এণ্টি বিজেপি যিজন মানুহ মুখ্যমন্ত্ৰী হোৱাৰ আগবাঢ়িব তেখেতকে UDF সমৰ্থন কৰিব আফটাৰ ইলেকশ্যন। গৌৰৱ গগৈ আপত্তি? গৌৰৱ হ'লেও হ'ব আৰু কোনোবা হ'লেও হ'ব, বিজেপি বিৰোধী যিকোনো এজন মানুহ মুখ্যমন্ত্ৰী হ'লেই হ'ল। UDFৰ ষ্টেণ্ড এইটো। গৌৰৱ গগৈ হ'লে বেয়া কি আপত্তি? UDF ছাপোৰ্ট কৰিব? UDF বেলেগকৈ ইলেকশ্যন খেলিব, কংগ্ৰেছ বেলেগকৈ ইলেকশ্যন খেলিব। যোন একদম ষ্ট্ৰেইট কথা মোৰ, এণ্টি বিজেপি যিজন মানুহ মুখ্যমন্ত্ৰী হোৱাৰ আগবাঢ়িব তেখেতকে UDF সমৰ্থন কৰিব আফটাৰ ইলেকশ্যন। গৌৰৱ গগৈ আপত্তি? গৌৰৱ হ'লেও হ'ব আৰু কোনোবা হ'লেও হ'ব, মুখ্যমন্ত্ৰী বিজেপি চৰকাৰখন যাব বিচাৰে, যি কৰিব লাগে UDF কৰিব, তাত যি চেক্ৰিফাইচ লাগে কৰিব। সেইটো গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হলে আপত্তি নাই আপোনালোকৰ? আপত্তি কিয় থাকিব? গৌৰৱ গগৈ ৰাইজে কৈ আছে, আপুনি মোক ক'লে যে ৰাইজে কৈ আছে মুখ্যমন্ত্ৰীৰ বিকল্প, ৰাইজে কৈ আছে, ৰাইজে যেতিয়া কৈ আছে প্ৰস্তাৱ দিছে। চাওক, অখিল গগৈৰ কথাটো বেলেগ, তেওঁৰ দলৰ কথা তেওঁ ক'ব, মইতো অখিল গগৈৰ কথা দিছে, ভাল কথাটো। অখিল গগৈ যদি প্ৰস্তাৱ দিছে গোটেই বিৰোধী মিলি বনাব লাগে, এটলিষ্ট বিজেপি যাব লাগে, গৌৰৱ গগৈ আহিব লাগে, আহিলে ভাল। পৰিৱৰ্তনটো এটা লাগেই, পৰিৱৰ্তন হ'লে ডেম'ক্ৰেচি যেতিয়া বেলেঞ্চ থাকিব তেতিয়া ডেভেলপমেণ্ট হ'ব। মুখ্যমন্ত্ৰীয়ে যদি ভাবি লয় যে গেৰেণ্টেড মই যি ক'ম এইটো হ'ব অসমৰ ৰাজনীতিত, সেইটো নহ'ব। এইবাৰ ৰাইজে, অসমৰ ৰাইজ মেচিয়ৰ্ড এনাফ। যোৰহাটত যেনেকৈ তেওঁক এটা শিক্ষা দিছিল, 26তো তেওঁক এটা শিক্ষা দিব। কোনো উচ্ছেদ লৈ আপত্তি কৰা নাই, ইলিগেল উচ্ছেদ লৈ আপত্তি কৰিছে। কোৰ্টে দুটা লাইন লিখিছে, এটা হ'ল যিবিলাক মানুহ অবৈধভাৱে দখল কৰিছে তেওঁলোকক উচ্ছেদ কৰিব লাগে, লগতে আৰু এটা কথা কৈছে আগতে পুনৰ্বাসন দিব লাগে, নৰ্মছ মানি, নিয়ম নীতি মানি। আমাৰ অবজেকশ্যনটো তাতেই, নিয়ম নীতি নামানি উচ্ছেদ কৰাটো অনৈতিক, অমানৱিক, ইলিগেল, উচ্ছেদ হ'ব নালাগে, সেইটোৱে আমাৰ কথা। বেলেগ উচ্ছেদ লৈ কাৰো কোনো দ্বিমত নাই। হোম মিনিষ্টাৰ তেওঁৰ, প্ৰধানমন্ত্ৰী তেওঁ মুখ্যমন্ত্ৰী আৰু ৰাইজক ক'ব বুলি গৌৰৱ গগৈ পাকিস্তান ইলিগেল ৱেত গুচি গৈছে, কিয় ধৰি জেলত নভৰাই? মুখ্যমন্ত্ৰীৰ এইবোৰ মন্তব্যই মুখ্যমন্ত্ৰীৰ মৰ্যাদাটো কমাই আছে। হোম মিনিষ্টাৰ কোন? অমিত শ্বাহজী। প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদীজী। মুখ্যমন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা। কিয় নভৰাই? কিয় পাকিস্তানী এজেণ্ট এজনক ফুৰিবলৈ দিয়ে, পাৰ্লিয়ামেণ্টত ক'বলৈ দিয়ে? সেইটোতো কথা। সিন্দুৰক লৈতো মই শুনা নাই প্ৰশ্ন কৰিবলৈ। তেওঁ কৈছে যে তাত ছিকিউৰিটি লেক্স কেনেকুৱা হ'ল, উগ্ৰপন্থী কেনেকুৱা সোমালে তাতে, আহি 1 ঘণ্টা তাণ্ডৱ কেনেকুৱা কৰিলে, ইণ্ডিয়ান ছিকিউৰিটি লেক্স হোৱাৰ কাৰণটো কি? আগতে ইনফৰমেশ্যন নাছিলে, স্পেচিফিক কুৱেশ্যন এটা সুধিছে। বিজেপি বিৰোধী যিকোনো এজন মানুহ মুখ্যমন্ত্ৰী হ'লেই হ'ল। UDFৰ ষ্টেণ্ড এইটো। গৌৰৱ গগৈ হ'লে বেয়া কি আপত্তি? UDF ছাপোৰ্ট কৰিব? UDF বেলেগকৈ ইলেকশ্যন খেলিব, কংগ্ৰেছ বেলেগকৈ ইলেকশ্যন খেলিব। যোন